নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। 3:30মান বজাতে বেটি আৰু মই উঠি গ'লোঁ। মই গা পা ধুই ৰেডি হৈ গৈছোঁ। মই মানসিক এটা কৰি ৰাখিছিলোঁ যে ছট পূজা 3টা বছৰ মই ধুনীয়াকৈ চাকি বন্তি জ্বলাম বুলি। সেইবাবে ৰেডি হৈ আছোঁ আৰু গা পা ধুই অলপ ষ্টাইলো কৰি যাওঁ ন, যিহেতু মানুহ ইমান ভিৰ হয়। তো সেইকাৰণে অকণমান মেকআপ চেকআপ সানি লৈছোঁ মুখখনত। চোৰ নহয় গৃহস্থ। এন্ধাৰতে ফুল ছিঙিলোঁ কাৰণে সেই ডাইলেক্টটো দিলোঁ দেই, চোৰ নহয় গৃহস্থ। আগতে আমাৰ ককাহঁতে শিকোৱা যে ফুল গছবিলাক ৰাতি শুই থাকে, সেইকাৰণে তেহেঁতক মানে ঘৰ এনেকৈ নুশুদাকৈ ছিঙিব নাপায় বুলি কয় আৰু সেইকাৰণে নিয়মটো ময়ো পালন কৰিলোঁ। এইপিনে ফুল ছিঙিও ৰেডি হৈ গ'লোঁ মই। আৰু আমাৰ এইপিনে কলগছ পাবলৈ বহুত টান, কলগছ নাই, সেইকাৰণে হালধি পাত এখিলাকৈ কাটি লৈ গ'লোঁ। কাৰণ কেলৈ মাটিৰ চাকিখননো কেনেকৈ দিওঁ, সেইকাৰণে হালধি পাত এখিলাকৈ কাটি মেলি লৈ গ'লোঁ। এইপিনে খুৰীও ৰেডি হৈ আছে, এইপিনে আৰু আমাৰ কৃষ্টিও আহি একদম আইনাখনত চাই দেখিছেনে, এইপিনে খুৰীয়েতি ৰেডি হৈ আছে আৰু মই বহি আছোঁ আৰু আমি গোটেইখিনি একেলগতে ওলাই মেলি গ'লোঁ। এয়া একদম এন্ধাৰ হৈ আছে, 3:30নো জীৱনত প্ৰথমবাৰ উঠিছোঁ নেকি মই 3:30 আৰু এইপিনে আহি আমি ঘাট পালোঁহি। ঘাটত আহি চাকিখন দিছোঁ। ছট মাৰ বিষয়ে মই ইমান ভালদৰে নাজানো, কিন্তু সৰুৰ পৰা যিখিনি নিয়ম কানুন দেখি আহিছোঁ লোকক দেখা দেখি, তেনেকৈ মই মানসিকতাও কৰি ৰাখিছিলোঁ যে মোৰ বেমাৰৰ কাৰণে মই মানে ইমান মেডিচিন কৰিছোঁ, ভাল পোৱা নাই। তাৰ কাৰণেই মানে মই মানসিকতা কৰিছিলোঁ 3টা বছৰ যে মই ভালকৈ চাকি বন্তি জ্বলামহি আহি। তো সঁচাকৈ মই 2টা বছৰ এইটো লগাই 2টা বছৰ হৈছে, 2টা বছৰ হৈছে চাকি দিয়া। কিন্তু মই সঁচাকৈ যোৱা বছৰ মই তেনেকৈ কষ্ট পোৱা নাই। আৰু দেখিছে আনকালে মই পানী চুবকৈ নোৱাৰোঁ। আজি ৰাতিপুৱা গা ধুই আহিছোঁ, তাৰ উপৰি আহি পানীত নামি ছট মাৰ ওচৰত চাকি দিছোঁ, ধূপ ঘূৰাইছোঁ। সঁচাকৈ ভগৱান নাই বুলি কেনেকৈ বিশ্বাস কৰিব আপোনালোকে? মই হ'লে বহুতেই বিশ্বাস কৰোঁ দেই, আৰু মই তেনেকৈ প্ৰমাণো পাইছোঁ। মই সেইকাৰণে মানে ভগৱানক বহুত বিলিভ কৰোঁ। আপোনালোকে কৰে নে নকৰে মই নাজানো, কিন্তু দেই জনাবচোন আপোনালোকে সঁচাকৈ ভগৱানক বিলিভ কৰে নে নকৰে। তাৰপিছতে আহি আমি লগ পালোঁ মাৰ্ঘেৰিটাৰ জীয়ৰী পুচকি। এয়া দেখিছেনে, পূজা ভণ্টি হয়, ঘৰৰ ওচৰৰে ভণ্টি। তাইক লগ পালোঁ আৰু খুব জোকাইছোঁ আৰু এয়া নিকিতাৰ মা, বেটীভাগৰ লগৰৰ মাক হয়, স্কুল ফ্ৰেণ্ড। আৰু দেখিছেনে ঠাণ্ডা পানীৰ পৰা নামি আহি চাহৰ জুতি, উফ ৰাম, গাটোৱে একদম মজা লাগি গৈছে, গৰম গৰম ভাৱ। ইমান ঠাণ্ডাৰ পৰা যদি কোনোবাই চাহ একাপ যাচি দিয়ে কিমান ভাল লাগে ন। আৰু মোকে দেখিছেনে কিমান যে উৎপাত কৰিছোঁ। তাৰপিছতে লগ পালোঁ মাইনাক লগ পালোঁ বহুত দিনৰ মূৰত। তাৰপিছতে আকৌ স্কুলৰ লগৰ এজনীকো লগ পালোঁ, খুব ভাল লাগিলে। আৰু এই লাইনটো দেখিছেনে কিহৰ লাইন কওকচোন আপোনালোকে? প্ৰসাদৰ লাইন। সেই লাইনটোৰ ভিতৰত ময়ো আছোঁ দেই, ময়ো লাইন পাতি ৰখি আছোঁ। তো আজি